নমস্কাৰ, মই পবিত্ৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বৰ্তমান অসমৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰত কিছু কথা ক'ব বিচাৰিছোঁ। আমি সকলোৱে বৰ্তমান উজনি অসমৰ যি পৰিস্থিতি, সেই পৰিস্থিতি দেখা পাই আছোঁ। বানপানীৰ বাবে হাজাৰ হাজাৰ পৰিয়ালে কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈ আছে। এই কঠিন সময়ত মানুহে নিজৰ সামৰ্থ্য অনুসৰি সকলোৱে সহায় কৰিছে। সেইটো মানৱীয়তাৰ এটা খুব ডাঙৰ পৰিচয়। গতিকে আমি সেই ক্ষেত্ৰত আমি আমাৰ অসমৰ যি জনসাধাৰণ, সেই জনসাধাৰণক সঁচাকৈ এটা ধন্যবাদ দিব লাগিব, যিমানখিনি মানুহে কষ্ট কৰি আছে বা যিমানখিনি মানুহে সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আগবাঢ়ি গৈছে। কিন্তু একেখিনি সময়তে মই এটা কথা ক'বলৈ মোৰ মন গৈছে, মানে এই ভিডিঅ'টো জেনেৰেলি সেই কথাটোক লৈ কিনেহে মই বনালোঁ, যে যিখিনি মানুহে কষ্ট কৰি আছে বা যিখিনি মানুহে সহায়ৰ হাত আগবঢ়াইছে, তেওঁলোকক আমি ধন্যবাদ দি কিনি কেতিয়াও সেয়া শেষ নহয়। কিন্তু আচলতে কিছু সংখ্যক মানুহে যাৰ বহু বেছি পইচা আছে, বহুত পইচা আছে, যি ইচ্ছা কৰিলে কোটি টকা দি দিব পাৰে, তেনে কিছু সংখ্যক মানুহে মই দেখিব পাইছোঁ যে ইউটিউব বা ছ'চিয়েল মিডিয়াৰ ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ নিজৰ কিছুমান সামাজিক মাধ্যমত কিছুমান ভিডিঅ' শ্বেয়াৰ কৰিছে। মই দেখিবলৈ পাইছোঁ যে কিছুমান মানুহে তেওঁলোকৰ নিজৰ যি ব্যৱহাৰ কৰা যি কাপোৰ, সেই কাপোৰ তেওঁলোকে কি কৰিছে, বানপীড়িতলৈ দান কৰিছে। আৰু দান কৰি তেওঁলোকে কি কৰিছে, ভিডিঅ' বনাইছে আৰু ভিডিঅ' বনাই কিনি ছ'চিয়েল মিডিয়াত তেওঁলোকে আপলোড কৰিছে। মই এটা কথা ক'ব বিচাৰিছোঁ এইখিনিতে, প্ৰত্যেকজন মানুহৰ নিজৰ এটা আত্মসন্মান থাকে। সেই আত্মসন্মানটোক আমি চবেই ৰেচপেক্ট কৰা উচিত। চবেই আমি সেই যিটো প্ৰত্যেকজন মানুহৰ যিটো যিটো ৰেচপেক্ট হয়, চেল্ফ ৰেচপেক্টটোক আমি চবেই ৰেচপেক্ট কৰিব লাগে। এতিয়া সেই যিজন বানপানীত যোনে ভুক্তভোগী হৈ আছে, সেই প্ৰত্যেকজন মানুহৰ নিজৰ এটা চেল্ফ ৰেচপেক্ট আছে। যদিও বৰ্তমান তেওঁলোকৰ পৰিস্থিতি বেয়া হোৱাৰ বাবে বা এই এটা ভয়ানক পৰিস্থিতিৰ বাবে তেওঁলোকে আনক সহায়ৰ হাত খুজিবলগীয়া হৈছে, কিন্তু তেওঁলোকৰো নিজৰ এটা আত্মসন্মান এটা বা চেল্ফ ৰেচপেক্ট এটা আছে। গতিকে সেই বস্তুটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে। সেই বস্তুটোক আমি সেই চেল্ফ ৰেচপেক্টটোক আমি ডিছৰেচপেক্ট কৰিব নালাগে। এতিয়া কিছু সংখ্যক মানুহে দেখিছোঁ তেওঁলোকৰ একেবাৰে পুৰণা কাপোৰ বা ফটা চিটা কাপোৰ তেওঁলোকে দান কৰি কিনি তেওঁলোকে ভিডিঅ' বনাইছে। আৰু কিছুমান NGO বা অন্যান্য যিখিনি মানুহে কাম কৰি আছে তাত, যোনে ধৰি লওক গোটেই কালেকশ্যনবিলাক কৰিছে, তেওঁলোককো কিছুমান মানুহে সেই তেওঁলোকৰ কাপোৰবিলাক পঠিয়াইছে, তাতে তেওঁলোকেও কিছুমান ভিডিঅ' দেখুৱাইছে। চ' এই বস্তুবিলাক চাই কিনি এটা কথা মোৰ মনত পৰিছে যে দান কৰিবৰ কাৰণে প্ৰত্যেকক এটা হৃদয় লাগিব। সেই হৃদয়টো চবৰে নাথাকে। গতিকে যদি আপোনালোকে দান কৰিব সঁচাই বিচাৰিছে, আপোনালোকৰ সামৰ্থ্য অনুসৰি 10 টকীয়াই বস্তু এটা দিয়ক, লাগিলে পাৰিলে এটা নতুন বস্তু দিয়ক, যাতে সেই যিখিনি মানুহে লৈছে তেওঁলোকৰো যিটো আত্মসন্মান, সেইটোত যাতে কোনো ধৰণৰ ডিছৰেচপেক্ট কৰা নহয়, আৰু সেইটোৰ ওপৰত আমি গুৰুত্ব দিয়াটো দৰকাৰ। গতিকে পাৰিলে আপোনালোকে যদি দান কৰিব বিচাৰিছে, সহায় কৰিব বিচাৰিছে, পাৰিলে আপোনালোকে 10 টকীয়াই বস্তু দিয়ক, লাগিলে নতুন বস্তু দিয়ক। কিন্তু এই পুৰণা নিজে পিন্ধি বা সেইখিনি এতিয়া বৰ্তমান আপোনালোকৰ নিজৰ অলাগতিয়াল বুলি ক'ব লাগিব, যে অলাগতিয়াল বস্তুখিনি দান কৰি কিনি আপোনালোকে তেওঁলোকৰ আত্মসন্মানটোক ব্যাঘাত নকৰিব। এনেকুৱা বহু সমাজত মানুহ আছে, নাজানো কিয় তেওঁলোকৰ মনোভাৱটো কিয় তেনেকুৱা, যে বহুত টকা আছে কিন্তু তেওঁলোকে দান কৰিব নোৱাৰে। আমি সকলোৱে জানো যে মানুহ হিচাপে আমি জন্মগ্ৰহণ কৰিছোঁ যেতিয়া আমি এদিন মৰি যাব লাগিব, আৰু আমি লগত একো লৈ যাব নোৱাৰোঁ। গতিকে জীয়াই থকা দিনকেইটাত আমি যিমান পাৰোঁ সিমান এজনে আনজনক সহায় কৰি বা সকলোৰে হাতে হাতে ধৰি কিনি আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিব লাগে। কিছুমান মানুহৰ যি মানসিকতা, এতিয়া সকলো মানুহৰ মানসিকতা একেই নহয়। কিছুমান মানুহৰ মানসিকতাবিলাক খুব বেলেগ ধৰণৰ। তেওঁলোকে অকল নিজৰ কথাটোহে ভাবে, আনৰ দুখত দুখী হোৱা বা আনৰ সুখত সুখী হোৱা বা আনক ভাল পাবলৈ শিকা, সেই গুণটো সকলো মানুহৰ ওচৰত নাথাকে। আৰু লগতে এই দান কৰাৰ যিটো প্ৰৱণতা বা দান কৰিব বিচৰা বা দান কৰিব পৰা যিটো ইচ্ছা, এই ইচ্ছাটো সকলো মানুহৰ মাজত নাথাকে। গতিকে যিয়ে নহওক, এই ভিডিঅ'টিৰ জৰিয়তে মই এইটোৱে অনুৰোধ জনালোঁ যে যদি আপোনালোকে সঁচাকৈয়ে সহায় কৰিব বিচাৰিছে বা দান কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ সামৰ্থ্য অনুসৰি যি 10 টকীয়াই পাৰক, লাগিলে এটা নতুন বস্তু দিয়ক, যাতে তেওঁলোকৰো আত্মসন্মানটো ব্যাঘাত নহয় আৰু তেওঁলোকে নিজে ব্যৱহাৰ কৰিব পাৰে। গতিকে যিহেতু আমি মানুহে মানুহৰ বাবে, গতিকে এনে এটা পৰিস্থিতিত আমি সকলোৱে আগবাঢ়ি আহি সকলোকে সহায় কৰি তেওঁলোককো আগবঢ়াই লৈ যোৱাটো আমাৰ এটা কৰ্তব্য। গতিকে আমি ইয়াৰ ওপৰত সকলোৱে গুৰুত্ব দিয়াটো খুব প্ৰয়োজন। ধন্যবাদ।